আপোনাকো কোৱা হয় নেকি যে আপুনি একো কৰিব নোৱাৰে? আপোনাৰ হাতত থকা মোবাইলটোৱে আপোনাৰ ভৱিষ্যত নষ্ট কৰিছে বুলি আপোনাৰ ঘৰৰ মানুহে ভাবে নেকি? মই জানো আপুনি উত্তৰ দিব বিচাৰে, কিন্তু আপোনাৰ ওচৰত এতিয়া কোনো প্ৰমাণ নাই। আজিৰ এই ভিডিঅ'টো কোনো তৰ্ক কৰিবলৈ নহয়। এয়া হ'ল সেইসকল মানুহৰ মুখ বন্ধ কৰাৰ প্ৰথম খোজ, যিয়ে আপোনাৰ সপোনক লৈ হাঁহিছিল। আমি চিঞৰি উত্তৰ নিদিওঁ, আমি আমাৰ সফলতাক ক'বলৈ দিম। আপুনি সাজুনে এই মৌন যুদ্ধত জয়ী হ'বলৈ? সমাজে দেখে আপুনি বিচনাত শুই মোবাইল টিপি আছে, কিন্তু তেওঁলোকে দেখা নাই যে আপুনি সেই মোবাইলটোতেই গোটেই পৃথিৱীৰ লগত প্ৰতিযোগিতা কৰি আছে। তেওঁলোকে কষ্ট মানে বুজে ৰ'দত ঘাম উলিওৱাটো, কিন্তু আমি জানো যে মগজুৰ ব্যৱহাৰ কৰি আজিৰ দিনত কেনেকৈ এজন মানুহে 10 জনৰ কাম কৰিব পাৰি। আমি নালায়ক নহয়, আমি হ'লো দ্য স্মাৰ্ট ৱৰ্কাৰ্ছ। আমাক কেৱল অলপ সময় লাগে আমাক ভুল বুজা মানুহখিনিক ভুল বুলি প্ৰমাণিত কৰিবলৈ। মই বিচাৰোঁ এদিন আপোনাৰ দেউতাই আনৰ আগত কওক যে মোৰ ল'ৰাটোৱে মোবাইলত যি কৰিছিল সেইটোৱে আজি তাক সফল কৰিলে। সেই দিনটো আনিবলৈ আমি আজি অলপ কষ্ট কৰিব লাগিব। আমি আমাৰ টেকনিকেল জ্ঞানক এনেদৰে ব্যৱহাৰ কৰিম যে সমাজে আমাক সন্মান দিবলৈ বাধ্য হ'ব। মনত ৰাখিব, আপোনাৰ মৌনতাই হ'ল আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ, মানে আপোনাৰ চাইলেণ্ট। যদি আপুনি বিচাৰে যে আপোনাৰ কামে এদিন সমাজৰ মুখ বন্ধ কৰক, তেন্তে কমেণ্টত লিখক চাইলেণ্ট ছাকচেছ। আপোনাৰ এই কমেণ্টটোৱে হ'ব আপোনাৰ প্ৰতিশ্ৰুতি। আজি আপুনি এটা লক্ষ্য স্থিৰ কৰিলে, কিন্তু সমাজৰ এই পুৰণি নিয়মবোৰ ভাঙি কেনেকৈ আপুনি নিজৰ বাবে এটা দামী পথ নিৰ্মাণ কৰিব জানিবলৈ আমাৰ চিৰিজৰ আটাইতকৈ স্পেচিয়েল ভিডিঅ'টোলৈ আপুনি অপেক্ষা কৰিব লাগিব, যিটো আমাৰ চিৰিজৰ 7 নম্বৰ ভিডিঅ' মানে 7 নম্বৰ ভিডিঅ'। তো সেইটোৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। তো লগ পাম কালি নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।